নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 16টাকে ডাঙৰ ঘোষণা। কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ৰেচন কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড। প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। তাৰ লগতেই চাহ শ্ৰমিকৰ বাবেও আহি গ'ল ভাল খবৰ। অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব পূজা বোনাছ। 20% পূজা হ'ব, বোনাছ লাভ কৰিব চাহ শ্ৰমিকসকলে। এটা কিস্তিতে লাভ কৰিব এই পূজা বোনাছ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈও ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী। চাকৰি কালত যদি কিবা কাৰণত দুৰ্ঘটনাত মৃত্যু ঘটে তেনেহ'লে তেখেতৰ পৰিয়াল লাভ কৰিব প্ৰায় 1 কোটি টকা। এটা বৃহৎ ঘোষণা কৰিছে যোৱাকালি কেবিনেট বৈঠকত। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে দিয়া হ'ব এই ধন। তাৰ লগতেই দুৰ্ঘটনাত পতিত হৈ বিশেষভাৱে সক্ষম হ'লে লাভ কৰিব প্ৰায় 80 লাখ টকা। ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'লে পৰিয়ালটোৱে পাব সকলো চৰকাৰী সা সুবিধা। অতিৰিক্তভাৱে পৰিয়ালটোৱে লাভ কৰিব প্ৰায় 10 লাখ টকা। ৰেচন কাৰ্ড নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এতিয়া ভাল খবৰ। নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। 2 নম্বৰ খবৰটি হৈছে ট্ৰেডিং প্ৰবঞ্চনাত জড়িত 37জনক গ্ৰেপ্তাৰ কৰা হৈছে। চক্ৰ উৎখাতৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী। বুধবাৰে প্ৰথমবাৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ 5টা অভিলাষী প্ৰকল্পৰ উদ্বোধন আৰু পৰিদৰ্শন কৰে। মঙলবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো কটাই পুৱা নগৰৰ সমীপৰ চুকুলভৰীয়াৰ সন্মিলন কেন্দ্ৰত গছপুলি ৰোপণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। গছপুলি ৰোপণৰ পিছতে তেওঁ নগৰৰ সমীপৰ জাপিসজিয়াৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপত 5.75 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা জাবৰ নিষ্কাশন কেন্দ্ৰটো উদ্বোধন কৰে। উক্ত স্থানত এখন নগৰীয়া বননি স্থাপন কৰাৰো আঁচনি লোৱা হৈছে। উল্লেখ্য যে এনেধৰণৰ প্ৰকল্প এইটোৱেই ৰাজ্যৰ ভিতৰত প্ৰথম। উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, বিধায়ক মানৱ ডেকা আদিয়ে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে চাবতিৰ সমীপত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছস্থান, চাবতিৰ নিৰ্মীয়মান ষ্টেডিয়াম, ঘূনাসুঁতিৰ দলং আদিৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। নকাৰীত নিৰ্মাণ কৰিবলৈ লোৱা 62.5 কোটি টকা ব্যয় সাপেক্ষৰ উৰণ সেতুখনৰ কাম কাজো তেওঁ পৰিদৰ্শন কৰে। তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছে যে ট্ৰেডিং সন্দৰ্ভত উত্তৰ কি মুখ্যমন্ত্ৰীগৰাকীৰ। তাৰ লগতে তেখেতে কৈছে এপত পইচা দি 2-3 গুণ কৰাৰ কোনো চমু ৰাস্তা নাই। যিসকলে কৰে তেওঁলোকে সহজ সৰল লোকক ঠগ প্ৰবঞ্চনা কৰে। ভাৰতৰ আইনমতে এনেদৰে ট্ৰেডিঙৰ নামত ৰাইজৰ ধন সংগ্ৰহ কৰাৰ কোনো আইন নাই বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। এনে ঘটনাত ইতিমধ্যে 37জনক গ্ৰেপ্তাৰ কৰা হৈছে। গোটেই চক্ৰটোক উৎখাত কৰা হ'ব। বহুতৰ টকা ইতিমধ্যে এনে ঘটনাত হেৰুৱাইছে। জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ স্থিতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, জনজাতিকৰণত আমাৰ সমৰ্থন আছে, আমাৰ কোনো বিৰোধ নাই। আন্তঃৰাজ্যিক সীমা সমস্যাৰ প্ৰসংগত তেওঁ কয় যে লখিমপুৰ ধেমাজিৰ 3টা স্থানত এনে সমস্যা আছে। এই সম্পৰ্কত আলোচনা চলি আছে। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। আপোনালোকৰ চকু কপালত উঠিব এই খবৰটো শুনিলে। আৰক্ষীৰ আগত বিশালে দিলে বায়কৰ ডেষ্টিনেশ্যন ৱেডিঙৰ খৰচৰ হিচাপ। আপোনালোকে যি খৰচৰ হিচাপ মই কৈ আছোঁ, এই খৰচৰ হিচাপ শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এই টকা ঠগ প্ৰবঞ্চনাৰে
লুটিছিলে লুটি পেলাই কিমান টকা লুটিছে আপোনালোকক ক'ব ওলাইছোঁ যিহেতু আজিকালি আপোনালোকে শুনিয়ে আছে কিছুমানে কয় 1 লাখ টকা জমা কৰক আপোনালোকৰ 2-3 গুণ বৃদ্ধি হ'ব এনেদৰে আজিকালি বহুত ফ্ৰডৰ লগতে স্কেমো চলি আছে এইজনে স্কেম কৰিছিলে ফ্ৰড কৰিছিলে বিশাল ফুকন নামৰ আৰু তেখেতক আৰক্ষীয়ে এৰেষ্ট কৰিছে কিমান টকা তেখেতে ট্ৰেডিঙৰ নামত লুটিছে বা কিছুমানৰ টকা এগুণত দুগুণ কৰি দিম বুলি লুটিছে সকলো তথ্য আপোনালোকক দি আছোঁ বিশাল ফুকন নামৰ এজন ব্যক্তিক কালি এৰেষ্ট কৰিছে যিসকলে বাতৰি শুনিছে তেখেতসকলে নিশ্চয় গম পাইছে বিশাল ফুকনৰ 60 কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে বৰ্তমান সময়ত ডিব্ৰুগড় আৰক্ষীয়ে এজন কম বয়সীয়া ছাত্ৰ এজন ল'ৰা তেখেতে বৰ্তমান 60 কোটি টকা লেনদেনৰ তথ্য লাভ কৰিছে ভাবি চাওক 60 কোটি 22 বছৰ বয়স হৈছে তেখেতৰ 22 বছৰ বয়সত অনলাইন ট্ৰেডিং কৰি কোটিপতি হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক জেৰা কৰিছে বৰ্তমান অব্যাহত কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে সুমি বৰাৰ বিয়াত 3 কোটি টকা খৰচ কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বিশাল ফুকনে সুমি বৰা আৰু তেওঁৰ ককায়েকক থানাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশনা দিয়া হৈছে অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৱান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয়া হৈছে লাখ লাখ টকা অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনা তথা ডিব্ৰুগড়ৰ বিশাল ফুকনক লৈ ব্যাপক চৰ্চা হৈছে বৰ্তমান সময়ত মাত্ৰ 22 বছৰ বয়সতে কোটিপতি হৈছিলে বিশাল ফুকন সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছিল বিশাল ফুকনে কিমান টকা ক'ত খৰচ কৰিছে আপোনালোকক জনাব লৈছোঁ বিশাল আৰু সুমিৰ পাতি লোৱা ভায়েক বিশাল আৰু সুমিৰ সম্পত্তি দেখি চকু কপালত উঠিছে ডিব্ৰুগড় আৰক্ষীৰ ডিব্ৰুগড়ৰ বৈৰাগী মঠত 85 লাখ টকা ব্যয়েৰে গঢ়িছে ব্যক্তিগত কাৰ্যালয় বিশালে 63,25,000 টকাৰে পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছে তাৰ লগতে 33 লাখ টকাৰে সুমি বৰাৰ ৰেপ আগৰৱালা পথত ডেন্স একাডেমি খুলিছে ভাবি চাওক কিমান টকা ক'ত ইনভেষ্ট কৰিছে ডেন্স একাডেমিৰ সাউণ্ড প্ৰুফৰ নামত 15 লাখ টকা খৰচ কৰিছে বিশালে 23 ছেপ্টেম্বৰত সুমিক বিশালে দিছিলে 76 লাখ টকাৰ হীৰাৰ আঙঠি তাৰ লগতে ভাৰ্চেছ কোম্পানীৰ 3 লাখ টকাৰ উপহাৰ সুমিয়ে দিছে বিশালক 8 আগষ্টত সুমিৰ জন্মদিনত বিশালে 2 লাখ টকাৰ টেডি বিয়েৰ উপহাৰ দিছে 2 লাখ টকা এটা টেডি বিয়েৰে উপহাৰ দিছে বিশালে সুমিৰ পাৰ্চনেল জিম ট্ৰেইনাৰক মাহিলী দিয়ে 50,000 টকা দৰমহা সুমিৰ বিবাহৰ পিছত ডুবাইলৈ বিলাসী ভৱন দিছে বুৰ্জ খালিফাত প্ৰতি নিশা 19 লাখ দি 3 দিনৰে ৰুম বুকিং কৰিছে হোটেল আটলাণ্টিকত প্ৰতি নিশা 1 লাখ টকাৰে 3 দিনলৈ ৰুম বুকিং কৰিছে তাৰ লগতে ডুবাইত বজাৰ কৰাৰ নামত 1.5 কোটি টকা খৰচ কৰিছে অনলি বজাৰে কৰিছে 1.5 কোটি টকা নাৰেংগী আইডেল ভিউ এপাৰ্টমেণ্টত 1.5 কোটি টকাৰ ফ্লেট ক্ৰয় কৰিছে বিশালে তৰুণ নগৰত 7 কোটি টকা ডুপ্লেক্স 33 লাখ টকাৰ MG হেক্টৰ উপহাৰ দিছে বায়েকক সুমিৰ স্বামীক তাৰ্কিকক 45 লাখ টকাৰ গাড়ী উপহাৰ কৰিছে উদয়পুৰৰ পৰা গুৱাহাটীলৈ 33 লাখ টকাৰ বিমানৰ টিকট বুকিং কৰিছে মেডিচিন কোম্পানীৰ 10 বিঘা মাটি ক্ৰয় কৰিছে লীলা গগৈ পথত 44 লাখ টকীয়া ফ্লেট ক্ৰয় কৰিছে বাণীপুৰত 87 লাখ টকাৰে 5 বিঘা মাটি ক্ৰয় কৰিছে সুমিক বিশালে উপহাৰ দিছে 1.5 কোটি টকাৰ হীৰাৰ গহনা ভাবি চাওক কিমান টকা তেখেতে খৰচ কৰিছে মুম্বাইৰ এটা দৰবৰ কোম্পানীত 50 লাখ টকাৰ বিনিয়োগ প্ৰতি মাহে 3 লাখ টকাৰ দৰমহাও দিয়ে নিজৰ কৰ্মচাৰীক লীলা গগৈ পথত দুটাকে ভাড়া ঘৰ লৈছে চাওক মানুহক ঠক প্ৰবঞ্চনা কৰি ট্ৰেডিঙৰ পৰা কিমান টকা তেখেতে গঢ়িছে আৰু বৰ্তমান 60 কোটি টকাৰ মালিক হৈছে বিশাল ফুকন 4 নম্বৰ শেহতীয়া খবৰটি হৈছে কাৰ দখললৈ এবাৰ হাৰিয়ানা একেলগে কংগ্ৰেছ আৰু আপ সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ ৰাজনীতিত খলকনিৰ সৃষ্টি হৈছে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সলনি হৈছে ৰণকৌশল যিকোনো প্ৰকাৰে বিজেপিৰ পৰা হাৰিয়ানা দখল কৰিবলৈ চেষ্টা কংগ্ৰেছে আপ
SP আৰু বাওঁপন্থীৰ সৈতে কৰিব পাৰে মিত্ৰতা হাৰিয়ানাত একলাচলৰ সিদ্ধান্ত বাতিল কৰিছে কংগ্ৰেছে বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য বাহাল ৰাখিব বিচাৰিছে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ভোট বেংক শক্তিশালী কৰিবলৈ কংগ্ৰেছৰ এই সিদ্ধান্ত মুঠ 90টা সমষ্টিৰ বাবে 5 অক্টোবৰত হাৰিয়ানাত হ'ব বিধানসভা নিৰ্বাচন ইতিমধ্যে কংগ্ৰেছে প্ৰকাশ কৰিছে প্ৰথমখন 34জনীয়া প্ৰাৰ্থীৰ তালিকা আপে হাৰিয়ানাত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'লে দাবী কৰিব পাৰে 20টা সমষ্টি সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ ৰাজনীতিত খলকনিৰ বৰ্তমান সৃষ্টি হৈছে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা আপোনালোকক শুনি ভাল লাগিছে লাইক